আজি আমাৰ এই সভাত পৰিবহন নিগমৰ বিষয়েও যথেষ্ট কথা উল্লেখ হৈছে। পৰিবহন নিগমে লাহে লাহে নিজৰ ভৰিত নিজে থিয় হ'বৰ বাবে প্ৰচেষ্টা কৰিছে। পৰিবহন নিগমৰ কৰ্মচাৰীসকলে বিশেষকৈ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলে তেওঁলোকৰ বহু অৱসৰকালীন ভাত্তা পাবলৈ বাকী আছে। আজি আমি 25 কোটি টকা মুকলি কৰি দিছো যাতে অসম ৰাজ্যিক পৰিবহন নিগমৰ কৰ্মচাৰীসকলে কিছু হলেও অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলক আমি সকাহ দিব পাৰো। লগতে মই এইটো প্ৰতিশ্ৰুতি দিছো যে অহা বছৰ অসম চৰকাৰৰ বাজেটত ৰাজ্যিক পৰিবহন কৰ্মচাৰীৰ অৱসৰকালীন ভাত্তা দিয়াৰ বাবে আৰু 50 কোটি টকাৰ আমি বাজেট আবণ্টন কৰি দিম যাতে লাহে লাহে 2টা বা 3টা বছৰৰ ভিতৰত আমি পৰিবহন নিগমৰ অৱসৰকালীন কৰ্মচাৰীসকলৰ সমস্যাসমূহ দূৰ কৰিব পাৰো। পুনৰ এবাৰ পৰিবহন মন্ত্ৰী যোগেন মহান ডাঙৰীয়া